হেল্ল' গাইজ, আপোনালোকক দেখাম আজি ৰেচন কাৰ্ডৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব। মোটামুটিভাৱে দুই এটা কথা কৈ যাম, আপোনালোকে এইটো মিলাই চাব। বাকী আপোনালোকে কৰিবই পাৰিব। দুই এটা যিটো নাজানে সেইটোহে মই দেখুৱাই দিম। ৰেচন কাৰ্ডৰ যিটো আপোনালোকে যিহেতু নতুন যদি কৰে তেতিয়াহ'লে নিউ এপ্লিকেণ্ট বুলি ক্লিক কৰিব, আৰু যদি কাৰ্ড আছে নতুনকৈ সদস্য ভৰাব তেতিয়াহ'লে এডজাষ্টিং কাৰ্ড হোল্ডাৰ সেইটোত ক্লিক কৰি দিব বা টিক মাৰ্ক দি দিব। এটা কাৰ্ড টাইপ দি দিব। ইয়াতে লিখা আছে APL হ'লে APL, BPL হ'লে BPL, নহ'লে আপোনালোকে যদি এইটো বুজি নাপায় ডিলাৰৰ সুধি ল'ব কোনটো প্ৰচেছত কাৰ্ড হৈ আছে, সিহঁতে গম পাব কৈ দিব। কাৰ্ড নাম্বাৰটো যিসকলৰ কাৰ্ড আছে নতুনকৈ সদস্য ভৰাব সেইসকলৰ কাৰণে কাৰ্ড নাম্বাৰ যিটো আছে সেইটোত লিখি দিব। ইয়াতে ফটো লগাই দিব। ইয়াতে তাৰপিছত আহিল ডিটেইলছ দিয়া আছে, পাৰ্টিকুলাৰ ডিটেইলছ দিয়া আছে। আপোনালোকে ফেমিলিৰ হেডজনৰ নাম লিখিব, মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, স্পাউছ নেম যিটো সেইটো হ'ল, কিছুমানে এইটো গম নাপায় যাৰ কাৰণে এইটো কৈয়ে দিওঁ। স্পাউছ নেম হ'ল যিটো ফেমিলিৰ হেড যিজন থাকিব, তেওঁ যদি ইয়াতে এপ্লিকেণ্ট যদি ধৰক মহিলা হয় তেতিয়াহ'লে সেই মহিলাগৰাকীৰ হাজবেণ্ডৰ নাম ইয়াতে হ'ব স্পাউছ নেম। আৰু যদি এপ্লিকেণ্টগৰাকী সাধাৰণতে মহিলাই বেছি হয়, যদিও কোনোবা ক্ষেত্ৰত যদি পুৰুষ হয়, পুৰুষগৰাকীৰ যদি ৱাইফ আছে তেতিয়াহ'লে ৱাইফগৰাকীৰ নাম হ'ব ইয়াতে স্পাউছ নেম। বাকী এইখিনি আপোনালোকে পাৰিব। ডেট অফ বাৰ্থ এইখিনি মিলাই চিলাই দিব। বেংক একাউণ্ট এইটো ফিল আপ কৰিব। BPL নাম্বাৰ থাকিলে দিব, এইটো দি দিব। তাৰপিছত আহিল প্ৰেজেণ্ট এড্ৰেছটো দি দিব। এইখিনি পাৰিব আপোনালোকে। ব্লকো দি দিব পাৰিব এইখিনি। এতিয়া আহিল এই যে এইটো আপোনাৰ ৰুৰেল বা আৰবান যিটো আছে, যদি গাঁৱত থাকে তেতিয়াহ'লে আৰটো চিলেক্ট কৰি ৰুৰেল লিখি দিব, আৰু যদি চহৰত থাকে লিখি ইউটো টিক কৰি আৰবান লিখি দিব ইয়াতে। আৰু GP পঞ্চায়ত সেইটো গমেই পায়। গাঁও পঞ্চায়ত যদি ভিলেজত থাকে তেতিয়া গাঁও পঞ্চায়ত হ'ব, টাউনত থাকিলে টাউন হ'ব, BCTC এৰিয়াত থাকিলে BCTC এৰিয়াত থাকে এইটো হ'ব, দি দিব। ইয়াতে দিব যদি ঘৰ ভাড়া থাকে, যদি নিজা ঘৰ নাথাকে তেতিয়াহ'লে এইখিনি ফিল আপ কৰিব লাগিব। অন হাউচ যদি নিজা ঘৰ, যদি ভাড়াত থাকে ৰেণ্টেড হাউচ বুলি লিখিব। ভাড়া ঘৰৰ মালিকজনৰ নাম লিখিব ফৰ ৰেণ্টেড হাউচ। এই যে ইয়াতে লিখা আছে নেম অফ হাউচ অনাৰ ফৰ ৰেণ্টেড হাউচ, মানে যাৰ ঘৰত ভাড়া আছে সেই মালিকজনৰ নাম ইয়াতে হ'ব। লোকেলিটি চেঞ্চাছৰ যিটো হাউচ নাম্বাৰ সেইটো দি দিব। এইখিনি হৈয়ে গ'ল। পিন নাম্বাৰ এইখিনি বহাই ল'ব। বাকী এতিয়া নেক্সট পেজত কি আছে সেইটো চাই লওঁ এবাৰ। তাৰপিছত আহিল এইখিনি পাৰিব নিশ্চয়। এইখিনি কৰি ল'ব। কৰি পেলাই এইটো কি ডকুমেণ্ট দিলে ইয়াৰ লগত ইয়াতে লিখা আছে এইকেইটা ডকুমেণ্ট দিব লাগিব। সেইকেইটা ডকুমেণ্ট যদি ইয়াৰ লগত গাঁঠি দিছে তেতিয়াহ'লে ইয়াতে টিক মাৰ্ক দি দিব। যেনেকৈ ধৰক এটা মই কওঁ, চাৰ্টিফাইড কপি অফ ৰিলেভেণ্ট পেজ অফ ভোটাৰ্ছ লিষ্ট যদি দিছে, সেইটো ভোটাৰ লিষ্টটো যদি গাঁঠি দিছে ইয়াৰ লগত, তেতিয়াহ'লে এই কপত দি দিব, টিক মাৰ্ক এটা দি দিব যে দিছোঁ বুলি তাতে। ইয়াৰ পিছত আহিল এইখিনি এনেকৈ কৰিব। তাৰপিছত আহিল নেক্সট এইটো আহিল ইয়াতে লিখি দিব এপ্লিকেণ্ট গৰাকীৰ নাম, ফুল নাম লিখি দিব। ইয়াতে লিখা আছে আই শ্ৰীমতী, যিজন এপ্লিকেণ্ট হ'ব তেখেতৰ ফুল নাম হ'ব। লিখি পেলাই এইখিনি হৈ গ'ল। হৈ যোৱাৰ পিছত ডেটটো বহুৱাই দিব, যোনদিনা জমা দিব। চিগনেচাৰ যিজন ফেমিলিৰ হেড, যিজনে এপ্লাইটো কৰিব তেখেতৰ এইখিনি লিখিব, চিগনেচাৰটো লিখিব। লিখি পেলাই এতিয়া আহিল নেক্সট পেজত, যিহেতু ফৰ্ম 3-4টা আছে, 3-4টা ফিল আপ কৰিব লাগিব। ইয়াতে লিখা আছে যে যাৰ যোনটো লোকসভা সমষ্টি অৰ্থাৎ MP
আমি যে MP ভোট দিলোঁ এই ভোটৰ যাৰ যিটো সমষ্টি সেই সমষ্টিটো লিখিব ইয়াতে লোকসভা সমষ্টি, তাৰপিছত বিধানসভা সমষ্টি নতুনকৈ যিটো গঠিত হৈছে সেইখিনিয়ে এইবিলাক ফিল আপ কৰিব, ভোটাৰ লিষ্ট সেইবিলাক কি আছে দি দিব, সেইখিনি পাৰিব নিশ্চয়। এই চিৰিয়েল নাম্বাৰটো অকণমান কোনোবা অলপ দিগদাৰি পায়, সেইখিনি অলপ কৈ দিওঁ কোনটো লিখিব লাগিব। নেম অফ পলিং ষ্টেচন, মানে আমি বা আপুনি যিটো কেন্দ্ৰত ভোট দিওঁ কেন্দ্ৰটোৰ এটা নাম আছে নহয়, সেই নামটো ইয়াতে লিখিব লাগিব। তাৰপিছত নেম অফ পলিং ষ্টেচন, নাম্বাৰ অফ পলিং ষ্টেচন, আমাৰ যিটো ভোটাৰ লিষ্টত লিখা থাকে খণ্ড নাম্বাৰ সেইটোৱে ইয়াতে বহাব লাগিব। ভোটাৰ লিষ্টৰ চিৰিয়েল অনুযায়ী নামটো বহাব লাগিব, নাম্বাৰটো বহাব লাগিব। এইখিনি পাৰিব নিশ্চয়, সেই আগতীয়াকৈ কথাই কৈছে। আধাৰ কাৰ্ড এইখিনি দি দিব, দি পেলাই এতিয়াও শেষৰ পেজটোত শেষত আছে এপ্লিকেণ্টৰ যিহেতু ইয়াতে থাকিব, ইয়াতে ফটো লগাব লাগিব, নাম লিখিব লাগিব, আধাৰ কাৰ্ড নাম্বাৰ চাম্বাৰ দি পেলাই এতিয়া ৰিলেশ্যনশ্বিপ দিব লাগিব। ৰিলেশ্যনশ্বিপ ইয়াতে আছে, নেশ্যনেলিটি দিব, এইবিলাক সৰু সুৰা বস্তু আপোনালোকে পাৰিব দি দিব। এনেকৈ দি পেলাই ইয়াতে নামটো আকৌ নেক্সট পেজত এতিয়া নামটো লিখিব, পূৰা নামটো এপ্লিকেণ্টৰ লিখি পেলাই চিল চিগনেচাৰ এইটোত নহয়, এইটোত আছিলে লাষ্ট পেজত আছিলে। আৰু যদি ফেমিলি সদস্য যদি 3 বা 4 5 গৰাকী থাকে এই ফৰ্মটো ডাবল ল'ব, তেতিয়াহ'লে তাতে চিৰিয়েল নাম্বাৰ দিয়া থাকিব। এনেকুৱা ইয়াতে ফটোৰ ঘৰত ফটো লগাব, নাম লিখিব, আধাৰ কাৰ্ড নাম্বাৰ দিব, জেণ্ডাৰ ফেল মেল এইটো দি দিব, ফিমেল মেল দি দিব। দিয়াৰ পিছত এইখিনি কৰি পেলাই ভেৰিফাই একবাৰ কৰিব, ক'ত ভুল হ'ল শুদ্ধ হ'ল কৰি পেলাই পাছ জমা দিলে হৈ গ'ল। এইখিনিয়ে তো